নমস্কাৰ সকলোকে আহক আজি আমি পাকঘৰৰ পেলনীয়া সামগ্ৰীৰে অৰ্থাৎ পাকঘৰত ব্যৱহাৰ হোৱা যিবোৰ আপোনাৰ শাক-পাচলিয়ে হওক ফল-মূলেই হওক তাৰ বাকলি বা পেলনীয়া সামগ্ৰীবোৰে কেনেকৈ কিচেন কম্পোষ্ট বনাব তাৰ বিষয়ে আজি আমি অকমান বুজিবলৈ চেষ্টা কৰোঁ গতিকে কিচেন কম্পোষ্ট বনাবলৈ হ'লে আপোনাৰ প্ৰথমতে সৰু এটা বাল্টিঙৰ প্ৰয়োজন হ'ব আপুনি মই এতিয়া আপোনালোকক এনে দেখাবৰ কাৰণে সৰু বাল্টিং এটাকে লৈছোঁ কিন্তু আপোনালোকৰ অকণ ডাঙৰ সাইজৰ ড্ৰাম হ'লে বেছি ভাল হয় যাতে বহু দিনলৈ আপুনি ৰখাব পাৰে তে মই আপোনালোকক দেখাবৰ কাৰণে এটা সৰু বাল্টিং লৈছোঁ দেখাবৰ কাৰণে আৰু বাল্টিংটোৰ পিছফালে এটা কথা সদায় মনত ৰাখিব যে এটা সৰু হোল কৰি ল'ব অৰ্থাৎ ফুটা এটা কৰি ল'ব আমি ফুটাটো এইকাৰণে কৰিবলগীয়া হয় কাৰণ যেতিয়া আমি তাত আমি পাকঘৰৰ পেলনীয়া সামগ্ৰীসমূহ ভৰাম সেই ক্ৰমান্বয়ে গেলিবলৈ আৰম্ভ কৰিব আৰু সেই ফুটাটো দি সেই ৰসটো ক্ৰমান্বয়ে ওলাই গৈ থাকিব সেই ৰসটো ব্যৱহাৰ আছে সেইটো মই পিছত আপোনালোকক বুজাই পেলাই দেখাই দি আছোঁ সেই ৰসটো আপুনি মানে সাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰিব সেইটো মই পিছত বুজাম এতিয়া কম্পোষ্টিং কৰিবৰ কাৰণে অৰ্থাৎ আপুনি প্ৰথম কম্পোজ আৰম্ভ কৰিবৰ কাৰণে যিটো বাচন ব্যৱহাৰ কৰিব যিটো ড্ৰাম ব্যৱহাৰ কৰিব প্ৰথম অৱস্থাত তাত আমি গোবৰৰ এটা লেয়াৰ আমি দিয়াটো দৰকাৰী গোবৰ দিলে দিব পাৰে নহলে আগৰ পৰা যদি আপোনাৰ কম্পোষ্ট বনোৱা আছে তাৰ পৰা অকমান দিব পাৰে আৰু নহলে আপুনি লিফ কম্পোষ্ট দিব পাৰে মানে যিকোনো ধৰণৰ সাৰ অকমান দি ল'ব লাগে সাৰটো দিয়া কাৰণ এইটোৱে যে গোবৰ সাৰেই হওক বা লিফ কম্পোজেই হওক মানে পাতৰ পৰা যিটো সাৰ প্ৰস্তুত কৰোঁ সেইটো লিফ কম্পোজ সেইবিলাকত অলৰেডি তাৰ ভিতৰত মানে মাইক্ৰ নিউট্ৰিয়েণ্টছ বহুতখিনি থাকে যিখিনিয়ে আপোনাৰ যিখিনি পাকঘৰৰ পেলনীয়া সামগ্ৰী সেইখিনি আপোনাৰ হেৰি কৰাত গেলোৱাত বা পচোৱাত সহায় কৰিব গতিকে আমি প্ৰথমতে তাত এটা গোবৰৰ লেয়াৰ দিম গোবৰৰ লেয়াৰটো আমি ধৰি লওক 2-3 ইঞ্চি বেছি ডাঙৰকৈ নালাগে খালি জাষ্ট 2-3 ইঞ্চি আমি গোবৰৰ এটা লেয়াৰ দিয়াৰ পিছত তাৰ ওপৰত আমি ক্ৰমান্বয়ে আমাৰ যিমানখিনি আপোনাৰ ৱাষ্টেজ ওলাই কিচেনৰ পৰা সেইবিলাক আপুনি লাহে লাহে দিব লাগিব এতিয়া চাওকচোন এইটোত মোৰ এদিনৰ পাকঘৰৰ পৰা ওলোৱা ৱাষ্টেজ হয় ইয়াতে আপোনাৰ বিভিন্ন বস্তু থাকিব পাৰে যেনে ধৰি লওক আপোনাৰ আমৰ বাকলি আছে তাতে চাওকচোন আপোনাৰ কলডিলৰ টুকুৰা পৰাপক্ষত সৰুকৈ দিব এইবিলাক কলডিলৰ পাতবিলাক যিবিলাক সৰি আনাৰসৰ ওপৰত যিটো আপোনাৰ পাত লাগি আহে তাৰপিছত আলু বাকলি বিভিন্ন প্ৰকাৰৰ যি ওলাই আপোনাৰ জিকা বাকলি তিয়ঁহৰ বাকলি যি ওলাই সব আপুনি জমা কৰি যাব দিনটোৰ কাৰণে আৰু সন্ধিয়া সময়তে হওক বা পাছদিনাখন ৰাতিপুৱা সময় হওক আপুনি সেই ড্ৰামটোত ক্ৰমান্বয়ে সদায় ঢালি গৈ থাকিব এনেকৈ যেতিয়া আপুনি ঢালি পেলাই আপোনাৰ ধৰি লওক 5-6 দিন বা 6-7 দিন আৰু আপুনি জমা কৰাৰ পিছত সেইটো প্ৰায় 7-8 ইঞ্চি যেতিয়া ওখ হ'ব তাৰ ওপৰত আকৌ আপুনি এটা সৰুকৈ হ'লেও গোবৰৰ লেয়াৰ এটা মাৰিব আপুনি গোবৰৰ লেয়াৰ মাৰিব সেই গোবৰৰ লেয়াৰটো আকৌ আপোনাৰ 2 ইঞ্চি 3 ইঞ্চি অনুসৰি গোবৰৰ লেয়াৰ এটা দি দিব যাতে সেইখিনি পচোৱাত সহায় হয় গতিকে এনেদৰে আপুনি দিনক দিনে আপুনি যিমান ওলাই আপুনি ধৰি লওক 5-6 দিন 7 দিন আপুনি পাকঘৰৰ পেলনীয়া সামগ্ৰীসমূহ তাত দিলে আৰু বাকী আকৌ এদিন গোবৰৰ এটা লেয়াৰ আকৌ দিলে তেনেকৈ সদায় ভৰাই গৈ থাকিব 1 মাহত আমাৰ এটা সৰু পৰিয়ালটোত আপোনাৰ মই 1 মাহৰ ভিতৰত এটা ড্ৰাম মোৰ সম্পূৰ্ণ হয় গতিকে এনেদৰে সদায় ভৰাই গ'লে আপোনাৰ কিচেন কম্পোষ্টটো লাহে লাহে ৰেডি হ'বলৈ আৰম্ভ কৰিব এইটো চাওকচোন এতিয়া ড্ৰামটোত মই ভৰাই গৈ থাকিলে অকণমান ওপৰলৈ আহি থাকিব আৰু যিমানে সি পচিব সিমানে আকৌ সি তললৈকো গৈ থাকিব গতিকে একে ফুল হৈ গ'লে আপুনি নাভাবিব যে তাত আমি ভৰাব নোৱাৰিম আৰু অকণমান হেঁচা দিব অকণমান হেঁচি দিব কেতিয়াবা অকণমান লৰাইও দিব তেনেকৈ আপুনি সদায় ভৰাই গৈ থাকিব সি ক্ৰমান্বয়ে পচি যাব আৰু তললৈ নামি গৈ থাকিব আৰু অলপ দিনৰ মূৰত ধৰি লওক 15-20 দিনৰ মূৰত গোটেইখিনি বস্তু এপাক লৰাই কৰি পেলাই আপুনি আকৌ তাত ওপৰত আকৌ ৱাষ্টেজ ঢালিবলৈ আৰম্ভ কৰিব গতিকে এনেদৰে বনাবলগীয়া হয় আপোনাৰ এনেকৈ যেতিয়া আপুনি বনাই গৈ থাকিব আপুনি যেতিয়া ড্ৰামটো সম্পূৰ্ণ হৈ যাব তেতিয়া আৰু সেইটো এক্সট্ৰাকৈ ছাইড কৰি পেলাই থৈ দিব আৰু এটা কথা এই ড্ৰামবিলাকত সদায় মনত ৰাখিব মানে একেবাৰে সম্পূৰ্ণ ঢাকি থৈ নিদিব যেতিয়া হাৱা বতাহ নোলোৱাকৈ ঢাকি নথব যেতিয়া আপুনি ঢাকেও তেতিয়াহ'লে কিবা ফুটা থকা ওপৰৰ ফুটা কৰি দিব ওপৰৰ ঢাকনিখনত আৰু নহ'লে ড্ৰামটো কাষে আপুনি ফুটা কৰি ৰাখিব পাৰে যাতে হাৱাটো ওলাই যায় কাৰণ হাৱা বতাহ পাই নাথাকিলে সেইখিনি গেলিবলৈ আৰম্ভ কৰি যাব খুব বেয়া গোন্ধাব গতিকে হাৱাটো উলিয়াবলৈ দিব হাৱা ওলাই গৈ থাকিলে আপোনাৰ সেইটো গোন্ধ কেতিয়াও নোলায় এতিয়া চাওকচোন এইকেইটাত দেখিছেনে এইকেইটাত মই এই যিখিনি ড্ৰামটোত দেখিছে ৰ'ব মই দেখাই আছোঁ আপোনালোকক এইটো চাওক এইটোত মই অলৰেডি ইমান দিনৰ পৰা ভৰাই আছোঁ এইটো নতুনকৈ বনাইছোঁ মই সেইটো ড্ৰামত মই নতুনকৈ ভৰাই আছোঁ এইটো সম্পূৰ্ণ ফিল হৈ আছে
এনেকৈ জমা কৰি গৈ আছোঁ। মই ইয়াতে গোবৰ দিছোঁ, লেয়াৰ ক্ৰমান্বয়ে কিচেনৰ ৱাষ্টেজ দিছোঁ, এনেকৈ লেয়াৰ বনাই পেলাই এইটো দাম মোৰ ভৰ্তি হৈছেগৈ। চাওক এইটো দামত আৰু অলপ আমি দিব পাৰিম, আৰু 7-8 দিনৰ আমি ৱাষ্টেজ দিব পাৰিম। তাৰপিছত এইটো দাম মই এক্সট্ৰাকৈ আৰু থৈ দিম, ইয়াৰ ওপৰত আৰু নেপেলাওঁ। এনেকৈ মই সদায় ইয়াত যিমান পাকঘৰৰ পৰা পেলনীয়া সামগ্ৰীবিলাক চব জমা কৰি যাওঁ, পিছত যাতে মই ইয়াক সাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। এইবোৰ সাৰ আপুনি বহুত ইয়াত আপোনাৰ নিউট্ৰিশ্যন থাকে, আপুনি ফুল গছ হওক বা যিকোনো আপুনি চব্জি পাচলি গছত দিব পাৰিব। এইটো হৈছে মোৰ আগত প্ৰথম অৱস্থাত কৰা আপোনাৰ কিচেন কম্প'ষ্ট, যিটো অলৰেডি মোৰ হৈ গৈছে। ইয়াত চাওক শেষত গৈ পেলাই আপোনাৰ আউটপুটটো এনেকৈয়ে পাব। ইয়াত আপোনাৰ সম্পূৰ্ণ বাল্টিটো সম্পূৰ্ণ ফুল হৈ আছিলে, একদম ওপৰলৈকে আছিলে। এতিয়া ক্ৰমান্বয়ে এইটো পচি পেলাই চাওকচোন, ইয়াত আধাতকৈ অলপ বেছি আছেগৈ, আৰু নাই কমি ইয়াতে 20 কেজিমান কিজানি 20-25 কেজি ইয়াত ৱাষ্টেজৰ সাৰ ওলাব লাগে, 20 কেজিটো হ'ব। গতিকে এনেকৈ আপোনাৰ শেষত গৈ পেলাই আউটপুটটো এইটো এনেকৈ পাব, একদম ফচফচীয়া হৈ যাব। চাওকচোন মই লৰাই দিছোঁ, দেখিছেনে কেনেকৈ ফচফচীয়া হৈ পেলাই ওলাই গৈছে। এইখিনি বস্তুৱে আপোনাৰ পচি সেনেকুৱা ৰূপ ল'ব। এইটো হওঁতে আপোনাৰ প্ৰথম ভৰাওঁতে আপোনাৰ 1.5 মাহমান লাগিব, আৰু কম্প'ষ্টটো ৰেডি হ'বলৈ আপোনাৰ নেক্সট 1.5-2 মাহমান লাগিব, মানে টোটেল 3.5-4 মাহত এইখিনি সম্পূৰ্ণ হৈ যায়। মই এই প্ৰথম যিটো এতিয়া মই দেখাই আছোঁ আপোনালোকক, এই বেগটো মই ভৰাইছিলোঁ মাৰ্চৰ 20-25 তাৰিখমানৰ পৰা আৰম্ভ কৰোঁতে, মাৰ্চ মাহৰ পৰা ষ্টাৰ্ট কৰিছোঁ বুলি ধৰি লওক, আৰু মাৰ্চৰ পৰা এপ্ৰিল, মে', জুন, মানে প্ৰায় 3-3.5 মাহমান, 4 মাহে লাগিল বুলি ধৰক, আৰু 4 মাহত এই মুগখিনি ৰেডি হৈ গ'ল। আৰু চাওকচোন ইয়াৰ তলত যিটো ৰস ওলাব, এতিয়া মই যে কৈছিলোঁ আপোনালোকক প্ৰথম অৱস্থাত যে ৰস এটা ওলাই থাকে, এই ৰসটো চাওক। এতিয়া এইখিনি যেতিয়া আমাৰ কম্প'ষ্টখিনি ৰেডি হৈ গ'ল, এনেকৈ মোৰ আগৰ পৰাই ওলাই আছে। আপুনি সদায় যেতিয়া ফুটাটো কৰি থৈ দিব তলতে, সেই ফুটাটো দি সদায় ৰস ওলাই থাকিব। সপ্তাহ 10 দিনৰ মূৰে ইমানখিনি ৰস আপোনাৰ জমা হ'ব। সেইখিনি আপুনি ভালকৈ এটা কণ্টেইনাৰত আপুনি জমা কৰি গৈ থাকিব। সেইটো আপোনাৰ লিকুইড ফাৰ্টিলাইজাৰৰ কাম কৰিব। এইটো চাওকচোন মই আগৰ পৰাই জমা কৰি থৈ দিছোঁ বহুতখিনি, আৰু এতিয়া এইখিনিও ইয়াতে ঢালি থৈ দিম। এইটো আপুনি কেনেকৈ ইউজ কৰিব, ডাইৰেক্ট আপুনি কোনো গছত নিদিব, কাৰণ এইটো বহুত পাৱাৰফুল হয়। এইটো মানে আপোনাৰ বহুত বেছি সাৰ থাকে, গতিকে ডাইৰেক্ট দি দিবলৈ গছজোপা মৰি থাকিব পাৰে। ইয়াক আপুনি ব্যৱহাৰ কৰিলে এনেকুৱাকৈ কৰিব, ধৰি লওক 1 লিটাৰ পানীত 100 গ্ৰাম মাত্ৰ, তেনেকৈ সেইটো ৰেচিঅ'ত ব্যৱহাৰ কৰিব। 1 লিটাৰ যদি আপুনি পানী লৈছে, তাত 100 গ্ৰাম, 50 গ্ৰাম, 100 গ্ৰামমানহে মাত দিব, তাতকৈ বেছিকৈ নিদিব। গতিকে এই বস্তুটো আপুনি গছৰ গুৰিটো দিব পাৰিব, আৰু লগতে আপুনি গছৰ পাতবিলাকতো ছটিয়াই দিব পাৰিব। ই বহুত মাইক্ৰ'নিউট্ৰিয়েণ্টছ বহুত থাকে ইয়াত, আপোনাৰ NPK ফুল পৰিমাণত NPK থাকে। গতিকে আপুনি এইটো বস্তু ব্যৱহাৰ কৰিব পাৰিব। এইটো হৈছে লিকুইড ফাৰ্টিলাইজাৰ, আৰু যিটো আপোনাৰ কিচেনৰ ৱাষ্টেজৰ পৰা যিটো আপোনাৰ চলিড ফাৰ্টিলাইজাৰ ওলাব, সেইটো আপুনি গছৰ গুৰিত ডাইৰেক্টলি দিব পাৰিব। এইখিনি মই এনেকৈ জমা কৰি থৈ যাওঁ, আৰু মাজে 15-20 দিনৰ মূৰে পানীৰ লগত, সৰহ পানীৰ লগত মই 10 লিটাৰমান পানী লওঁ। 10 লিটাৰ পানী ল'লে ইয়াৰ পৰা ধৰি লওক আধা লিটাৰমান মই এইটো লিকুইড ফাৰ্টিলাইজাৰটো দি মই গছৰ গুৰিবিলাকত দি দিওঁ। গতিকে বহুত ভিটামিন পায় এই বস্তুটোৰ পৰা। গতিকে আপোনালোকেও চেষ্টা কৰিব এনেকৈ বনাবলৈ। আপোনাৰ ঘৰতে আপুনি বহি পেলাই সাৰ পাই থাকিব, আপুনি বেলেগৰ পৰা কিনি আনিব নালাগে। কাৰণ আপুনি যদি এতিয়া কিচেন কম্প'ষ্টে হওক বা লিফ কম্প'ষ্টবিলাক যদি আপুনি বজাৰৰ পৰা কিনিবলৈ যায় বা ভাৰ্মি কম্প'ষ্ট কিনিবলৈ যায়, পাৰ কেজিত আপোনাৰ যদি ভাল কোৱালিটিৰ হয় 25-30 টকালৈকে পাৰ কেজিত আপুনি খৰচ কৰিব লাগিব। ঘৰতে যদি এনেকৈয়ে কৰিব, সদায় কৰিব। আজিলৈ ইমানেই, আৰু নমস্কাৰ।